নমস্কাৰ, আজি হৈছে 10 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। গোৱালপাৰা আৰু চাপৰৰ উচ্ছেদক লৈ বিধায়ক অখিল গগৈৰ ডাঙৰ মন্তব্য। একমাত্ৰ কংগ্ৰেছৰ দোষৰ বাবেই আজি সংখ্যালঘুসকলৰ এই দুৰ্দশা। দেশৰ ৭৮ বছৰীয়া শাসনত কংগ্ৰেছে ৬০ বছৰতকৈও অধিক দিন শাসন কৰিলে, কিন্তু কংগ্ৰেছে কোনোদিনে সংখ্যালঘু লোকসকলৰ বাবে একোৱে নকৰিলে। তেওঁলোকক মাটিৰ পট্টাও নিদিলে আৰু তেওঁলোকৰ ডি ভোটাৰৰ সমস্যা জটিল কৰি তুলিলে। কংগ্ৰেছে কৰা ভুলৰ বাবে বিজেপিয়ে এতিয়া সুযোগ লৈছে আৰু এই সুযোগ আনি দিলে কংগ্ৰেছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। উচ্ছেদক লৈ বিধায়ক অখিল গগৈয়ে কৰিছে এতিয়া ডাঙৰ মন্তব্য। কংগ্ৰেছে কোনোপধ্যেই সংখ্যালঘু লোকৰ সমস্যাবিলাক সমাধান নকৰিলে আৰু স্বদেশী সংখ্যালঘু লোকসকলক মাটিৰ পট্টা দিয়াহেঁতেন আজি এই সমস্যা নহ'লহেঁতেন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। সমগ্ৰ দেশবাসীৰ বাবে এক ভাল খবৰ। কোটি কোটি বেংক গ্ৰাহকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এতিয়াৰে পৰা একাউণ্টত এটকা নাথাকিলেও বেংকে নাকাটে কোনো ফাইন। কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংকে প্ৰত্যাহাৰ কৰিলে পূৰ্বতে থকা নিয়ম আৰু বেংক একাউণ্টত ন্যূনতম ধনৰাশি থাকিব লাগিব বুলি কোনো কথা নাই। মিনিমাম বেলেঞ্চ নাথাকিলেও ফাইনৰ নামত ধন কৰ্তন নকৰে এতিয়া কোনো বেংকে। আৰু ৫টাকৈ আগশাৰীৰ বেংকৰ নাথাকিব মিনিমাম বেলেঞ্চ ৰিকুৱাৰমেণ্টৰ নীতি। আৰু SBI বেংক, বেংক অৱ বৰোদা, কানাডা বেংকে শেহতীয়াকৈ লৈছে এই পদক্ষেপ। আৰু ইণ্ডিয়ান বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংকৰ ক্ষেত্ৰতো থাকিব এই বিশেষ নিয়মটো। আৰু পূৰ্বতে বেংক অনুযায়ী গ্ৰাহকৰ বাবে আছে ন্যূনতম ধনৰাশিৰ নিৰ্ধাৰিত নিৰিখ আৰু একাউণ্টত মিনিমাম বেলেঞ্চ নাথাকিলেই কৰ্তন কৰা হৈছিল ফাইন। কিন্তু কোটি কোটি গ্ৰাহকে এতিয়া পাব সকাহ। তেওঁলোকৰ বেংক একাউণ্টত এটকাও নাথাকিলে কোনো ধৰণৰ ফাইন নাকাটে কোনো বেংকে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। উচ্ছেদৰ বিৰোধিতাৰে ৰাজপথত ABMCৰ উত্তাল প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ। এই উচ্ছেদ সংখ্যালঘুৰ সাংবিধানিক অধিকাৰত আক্ৰমণ কৰিছে আৰু এই আক্ৰমণৰ আমি তীব্ৰ বিৰোধিতা কৰিম বুলিয়ে ABMCয়ে ডাঙৰ হুংকাৰ প্ৰদান কৰিছে চৰকাৰক। আৰু দশক ধৰি বাস কৰি অহা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা হৈছে আৰু এই অমানৱীয় উচ্ছেদ কোনো কাৰণতে আমি মানি নলওঁ আৰু আৰক্ষীয়ে ভয় দেখুৱাই আমাক বাধা দিব নোৱাৰে বুলিও মন্তব্য প্ৰকাশ কৰে ABMCয়ে। আৰু ২১ আৰু ২২ জুলাইত এই অন্যায়ৰ বিৰুদ্ধে দিল্লীত আমি প্ৰতিবাদ কৰিম। এই উচ্ছেদ সাংবিধানিক আইন উলংঘা কৰিছে। আৰু তামোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য ABMCৰ নেতা টাইছন হুছেইনৰ। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। উপাসনাস্থলীত মাংস পেলোৱা কাম কেৱল BJP RSSে কৰে। এনেকুৱা কাম কোনোপধ্যেই মুছলমানে কৰিব নোৱাৰে আৰু এই সকলোবিলাক BJP চৰকাৰৰ চক্ৰান্ত বুলি মন্তব্য প্ৰকাশ কৰে। হিন্দু মুছলমানৰ কাজিয়া লগাই নিৰ্বাচন জিকিব বিচাৰিছে BJPয়ে আৰু মন্দিৰৰ মূৰ্তি ভঙা কামো BJP চৰকাৰে কৰে বুলি মন্তব্য প্ৰকাশ কৰে। আৰু মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৰ ভোট পাব বুলি ভাবিছে BJPয়ে। হিটলাৰৰ দৰে কাম কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু উচ্ছেদিতৰ কাষলৈ গৈ মুখ্যমন্ত্ৰীক হিটলাৰ আখ্যা দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। আৰু উপাসনাস্থলীত মাংস পেলোৱা কাম যিকোনো মাংস হওক আৰু এই মাংস পেলোৱা কাম কেৱল BJP RSSে কৰে আৰু এনেকুৱা কাম কোনোপধ্যে মুছলমানে কৰিব নোৱাৰে বুলি বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত এক ডাঙৰ মন্তব্য আগবঢ়াইছে। আৰু এই সকলোবিলাক BJP চৰকাৰৰ চক্ৰান্ত বুলিও তেওঁ উল্লেখ কৰে। আৰু হিন্দু মুছলমানৰ কাজিয়া লগাই নিৰ্বাচন জিকিব বিচাৰিছে BJPয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ। আৰু যিসকলে ৰেচন কাৰ্ড পাইছে তেওঁলোকৰ বাবেও আছে এটা ডাঙৰ খবৰ। খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ ভাল খবৰ দিছে চৰকাৰে। ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তিক লৈও আহি পৰিছে ডাঙৰ খবৰ। যদিহে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম এতিয়ালৈকে ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপুনি অতি সহজেই ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাব পাৰিব। আৰু লাখ লাখ লোকৰ বাবে আহি গ'ল চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক প্ৰয়োজনীয় কাম কাজসমূহ। আৰু নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া।
পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈও মুকলি হ'ল প্ৰক্ৰিয়া। গ্ৰামাঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰ অঞ্চলৰ বাসিন্দাই যোগাযোগ কৰক পৌৰসভাৰ কাৰ্যালয়ত। প্ৰয়োজনীয় নথিপত্ৰসহ প্ৰপত্ৰ শীঘ্ৰে জমা দিয়ক আৰু বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন আৰু আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰিব লাগিব প্ৰপত্ৰ চি আৰু প্ৰপত্ৰ চি জমা দিব লাগিব।